এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো ইয়াৰ পিছত আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এখন নতুন খবৰ প্ৰদান কৰিম, অনুগ্ৰহ কৰি চাই থাকিব। আজিৰ প্ৰথমটো খবৰ হ'ল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিলৈ। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰিলে কি লাভ কৰিব আৰু কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰাৰ সময়ত, আপোনালোকে যদি সবিশেষ জানিব বিচাৰে অনুগ্ৰহ কৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি IGNWPS ৰূপায়ণ কৰিছে ভাৰত চৰকাৰৰ গ্ৰাম উন্নয়ন মন্ত্ৰালয়। তাৰপিছত কোৱা হৈছে সমাজৰ দৰিদ্ৰ BPL পৰিয়ালে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো লাভালাভৰ ভিতৰত কোৱা হৈছে 40 বছৰৰ পৰা আৰম্ভ কৰি 79 বছৰৰ ভিতৰত বিধৱাসকলক প্ৰতিমাহে এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব 300কৈ টকা। তো এইখন আঁচনিৰ জৰিয়তে আপোনালোকে বছৰি লাভ কৰিব 3,600কৈ টকা। তাৰপিছত আৰু কোৱা হৈছে 80 বছৰ বা তাৰ ওপৰৰ ব্যক্তিৰ বাবে পেঞ্চন প্ৰতিমাহে 500 টকা। তো যিসকলৰ বয়স 40ৰ পৰা 79 বছৰ সেইসকলে প্ৰতিমাহে 300কৈ টকা লাভ কৰিব আৰু 80 বছৰ পাৰ হ'লে প্ৰতিমাহে কিন্তু এইখন আঁচনিৰ জৰিয়তে 500কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক জনাইছোঁ এইখন আঁচনিত আবেদন কৰিবলৈ কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আবেদনকাৰীৰ বয়স 40ৰ পৰা 79 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কোৱা হৈছে আবেদনকাৰীজন চৰকাৰে নিৰ্ধাৰণ কৰা মাপকাঠি অনুসৰি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হ'ব লাগিব। আৰু আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাইছোঁ। প্ৰথমে কোৱা হৈছে স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ, দ্বিতীয় নম্বৰত কোৱা হৈছে BPL কাৰ্ড, তাৰপিছত তৃতীয় নম্বৰত কোৱা হৈছে বয়সৰ প্ৰমাণপত্ৰ। তো সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে। তেতিয়া আপোনালোকক জনাইছোঁ যদি আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব। তো আবেদন অনলাইন অফলাইন দুটা পদ্ধতিতেই কৰিব পাৰে। তো অনলাইনত যদি আবেদন কৰিব বিচাৰে তেন্তে উমাং নামৰ এপটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। তো এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে। তো ইয়াৰ পিছত অফলাইন আবেদন যদি কৰিব বিচাৰে তেন্তে আপোনালোকৰ গাঁও পঞ্চায়ত বা ডেভেলপমেণ্ট ব্লকত গৈ যোগাযোগ কৰিব লাগিব। তাতে আপোনালোকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। তো যিসকল বিধৱা মহিলাসকলে এই আঁচনিত আবেদন কৰিব বিচাৰে, আবেদন সম্পৰ্কে বিস্তাৰিত জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছটো দেখুৱাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো আজিৰ দ্বিতীয়টো খবৰ হ'ল PM সূৰ্য ঘৰ আঁচনিলৈ। তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে PM সূৰ্য ঘৰ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কি লাভ কৰিব, কেনেকৈ আবেদন কৰিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব বিতংভাৱে এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকক। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2024 চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুক্ত বিজুলী আঁচনি নামেৰে এখন নতুন আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিখনে দেশৰ প্ৰায় 1 কোটি লোকক নিজৰ ছাদত সৌৰ পেনেল স্থাপন কৰিবলৈ আৰ্থিকভাৱে উৎসাহিত কৰিব ভাৰত চৰকাৰে। এই আঁচনি ৰূপায়ণৰ লগে লগে কেৱল প্ৰযুক্তিমুক্ত শক্তিৰ উৎপাদনেই নহয়, ভাৰতৰ তাপ শক্তিৰ ওপৰতো নিৰ্ভৰশীলতা হ্ৰাস পাব।
এই আঁচনিখনে দেশৰ সৰ্বসাধাৰণ নাগৰিকক নৱীকৰণযোগ্য শক্তিৰ উচ্চ সৰ্বাধিক ব্যৱহাৰৰ বাবে প্ৰেৰণা যোগাব আৰু তেওঁলোকৰ সস্তা হাৰত ঘৰুৱা ব্যৱহাৰৰ বাবে বিদ্যুৎ লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী PM সূৰ্যঘৰ আঁচনিৰ অধীনত ভাৰত চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব সোলাৰ। তেতিয়া আপোনালোকক জনাই আছো চৰকাৰী সোলাৰ কিনাৰ কাৰণে কিমান টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে 1 কিলোৱাটৰ কাৰণে আবেদন কৰিব সেই সকল মানুহক ভাৰত চৰকাৰে প্ৰদান কৰিব 30,000কৈ টকা। ইয়াৰ লগতে অসম চৰকাৰেও প্ৰদান কৰিব 15,000কৈ টকা। তো 1 কিলোৱাটৰ কাৰণে যদি আবেদন কৰে তেন্তে 45,000 টকা আৰ্থিক সাহায্য লাভ কৰিব। তাৰ পিছত 2 কিলোৱাটৰ কাৰণে যদি আবেদন কৰে তেন্তে ভাৰত চৰকাৰে 60,000 টকা আৰু অসম চৰকাৰে 30,000 টকা প্ৰদান কৰিব। আৰু 3 কিলোৱাটৰ কাৰণে যদি আবেদন কৰে তেন্তে ভাৰত চৰকাৰে 78,000 আৰু অসম চৰকাৰে প্ৰদান কৰিব 35,000কৈ টকা। তেতিয়া আপোনালোকক জনাই আছো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। এতিয়া আপোনালোকক বিতংভাৱে জনাইছো, অনুগ্ৰহ কৰি চাই থাকিব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আবেদনকাৰী ভাৰতৰ থলুৱা নাগৰিক হ'ব লাগিব। তাৰ পিছত 2 নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ ঘৰৰ ছাদত পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ হ'ব লাগিব। তাৰ পিছত 3 নম্বৰত কোৱা হৈছে ঘৰৰ ছাদত সৌৰ পেনেল লগোৱাৰ বাবে পৰ্যাপ্ত ঠাই থাকিব লাগিব। তাৰ পিছত কোৱা হৈছে নাগৰিকৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব। তাৰ পিছত 4 নম্বৰত কোৱা হৈছে আবেদনকাৰী কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ এনে কোনো আঁচনি আগতে পোৱা হ'ব নালাগিব। তেতিয়া আপোনালোকক জনাইছো আবেদন কৰাৰ সময়ত কি কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰমাণপত্ৰৰ ভিতৰত কোৱা হৈছে আধাৰ কাৰ্ড, আৱাসিক প্ৰমাণপত্ৰ, মোবাইল নম্বৰ, ইমেইল ID, বেংকৰ একাউণ্ট আৰু পাছপোৰ্ট আকাৰৰ ফটো। তো যিসকল মানুহে চৰকাৰী সোলাৰ পোৱাৰ কাৰণে আবেদন কৰিব বিচাৰে সেই সকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছটো দেখুৱাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাই কিন্তু মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন বিজনেছ প্লেন জমা কৰিছে। তো আপোনালোকে এনেকুৱাকৈ এখন বিজনেছ প্লেন জমা কৰিছে নে নাই নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকলে এনেকুৱাকৈ বিজনেছ প্লেন বনাই জমা দিয়া নাই সেই সকল মহিলাই কিন্তু 10,000কৈ টকা নাপাব। লগতে যিসকল মহিলাই বিজনেছ প্লেন ফৰ্ম ফিলআপ কৰি জমা দিছে তো ফৰ্মটো ফিলআপ কৰাৰ সময়ত যদি আগৰ পৰাই কোনো ব্যৱসায় কৰি থকা দেখুৱাইছে তেন্তে সেই ব্যৱসায়খন কিন্তু এতিয়া কৰিব লাগিব। অন্যথা চৰকাৰে যেতিয়া ভেৰিফিকেশ্যন কৰিব তেতিয়া যদি আপোনালোকৰ সেইখন ব্যৱসায় নাথাকে তেন্তে আপোনালোকৰ ফৰ্ম কেনসেল হ'ব পাৰে। কিয়নো ফৰ্মত যেহেতু লিখিছে আপোনালোকে আগৰ পৰাই ব্যৱসায় কৰি আছে, এতিয়া যদি ভেৰিফিকেশ্যন হয় ভেৰিফিকেশ্যনৰ সময় যদি আপোনালোকে সেই ব্যৱসায়খন দেখুৱাব নোৱাৰে তেন্তে কিন্তু আপোনালোকে পৰিব পাৰে বিপদত। আৰু যিসকল মহিলাই ফৰ্ম ফিলআপ কৰাৰ সময়ত নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বুলি লিখিছে সেই সকলৰ একো কৰিব নালাগে। যদিহে আপোনালোকে দেখুৱাইছে যে আগৰ পৰাই ব্যৱসায় কৰি আছে তেন্তে কিন্তু সেই ব্যৱসায়খন বৰ্তমানেও কৰি থাকিব লাগিব, অন্যথা পৰিব পাৰে বিপদত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত